লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। Super Hits 93.5 Red FM সময় হৈ গ'ল বিগিন স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে কল্পজ্যোতি দাসে আৰু নিজৰ ষ্টৰীটিৰ নাম দি পঠিয়াইছে তোমাক পাহৰি দেখোন। চ' আহক শুনো আজি কল্পজ্যোতি দাসৰ লাভ ষ্টৰী। মই পাহিবা, মই মোৰ বিষাদৰ প্ৰতাৰণাৰ প্ৰেমৰ কাহিনীটো আপোনাৰ ওচৰলৈ পঠিয়াম বুলি ভাবিলোঁ ঠিকেই, কিন্তু আৰম্ভণি কৰোঁ ক'ৰ পৰা, কি লিখিম এইবোৰ ভাবোঁতেই এটা কথা সিদ্ধান্ত ল'লোঁ শেষত যে মই গোটেই কাহিনীটোকে সৰলকৈ বৰ্ণনা কৰিম। কোনো কাব্যিক শব্দৰে ভৰাব নোৱাৰিলোঁ। চিঙে ভঙা পাততে লিখি দিলোঁ। আশা কৰোঁ আপুনি যাতে এইখিনিৰ বাবে বেয়া নাপায়। কাহিনীটোৰ নাম দিছোঁ তোমাক পাহৰি দেখোন। মেডিকেল এণ্ট্ৰেঞ্চত কোৱালিফাই নকৰাৰ বাবে BSc কৰাৰ আশাৰে নলবাৰী কলেজত এডমিশ্যন ল'লোঁ 2013 চনত। ঘৰৰ পৰাই অহা যোৱা কৰিলোঁ প্ৰথমটো মাহৰ কেইটামান দিন। এনেকৈ এদিন কলেজৰ পৰা ঘৰলৈ বুলি